যোনে লোৱা নাই সি ওচৰৰ গেছ এজেঞ্চিৰ লগত গৈ আলোচনা কৰি এপইণ্টমেণ্ট কৰি দিব। উজালা গেছৰ কানেকশ্যন এটা পায়। আৰু ৰেচন কাৰ্ড থকা মানুহে নিজৰ ঘৰৰ যদি কাৰোবাৰ বেমাৰ আজাৰ হয় তেতিয়াহ'লে সেই কাৰ্ডখন লৈ গ'লে আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ কাৰ্ডৰ জৰিয়তে 5 লাখ টকাৰ ট্ৰিটমেণ্ট কৰাৰ সুবিধা পায়। সুন্দৰভাৱে বিনামূলীয়া ট্ৰিটমেণ্ট কৰিব পাৰে 5 লাখ টকালৈকে প্ৰতি বছৰে। এতিয়াতো মুখ্যমন্ত্ৰী আৰু দুটা কথা কৈছে, গম পাইছে না মুখ্যমন্ত্ৰী কি কৈছে? এইবাৰ মুখ্যমন্ত্ৰীয়ে কৈছে ৰেচন কাৰ্ড থকা প্ৰতি মানুহক 20 টকা কম পইচাত দালি দিব, 25 টকা কমত চেনি দিব আৰু 10 টকা কমত নিমখ দিব। অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি আৰম্ভ কৰিম। এতিয়া বজাৰত যিমান দাম দালিৰ দাম তাতকে 20 টকা কমত 1 কেজিকে দালি পাব। যাৰ 5টাকৈ মেম্বাৰ আছে, যাৰ 5টাৰ বেছি মেম্বাৰ আছে তেওঁ 2 কেজি পাব। 25 টকা কমত চেনি পাব। যদি বজাৰত চেনিৰ দাম 60 টকা তেতিয়াহ'লে আপোনালোকে 45 টকাত পাব। বজাৰত যদি দালিৰ দাম 80 টকা 60 টকাত দালি পাব। বজাৰত যদি নিমখৰ দাম 20 টকা 10 টকাত নিমখ পাব। এইবাৰ আমি দালি চেনি আৰু নিমখ এইখিনিও আমি কিছু কম দামত দিম। এতিয়া ৰেচন কাৰ্ডৰ দোকানত অকল চাউলে বিনামূলীয়া নাপায়, এইকেইটা বস্তু কম দামত পাব। গতিকে আমাৰ মুখ্যমন্ত্ৰীয়ে সদায় চিন্তা কৰে যাতে দুখীয়া মানুহক সহায় কৰিব পাৰি। কাৰণ আজিকালি মূল্য বৃদ্ধি মানুহে কৈ থাকে। যেতিয়া এখন দেশৰ উৎপাদন বাঢ়ি নাযায় তেতিয়া মূল্য বৃদ্ধিটো কমোৱা ইমান সহজ নহয়। এইবিলাকতো বাহিৰৰ পৰা আহে, আমাৰ হাতত আমিতো দালি বাহিৰৰ পৰা আনিব লাগে, চেনি বাহিৰৰ পৰা আনিব লাগে। আমি যেতিয়া চেনি বনাম দালি বনাম তেতিয়াই আমাৰ দাম কমাই ৰাখিব পাৰি। সেইকাৰণে মানুহে যাতে মূল্য বৃদ্ধিৰ কষ্টটো নাপায়, লাগে 20 টকা 25 টকা 10 টকা কমত দিলে অন্তত মুখ্য যিখিনি বস্তু দালি চেনি চাউল নিমখ এইখিনি যাতে সাধাৰণ মানুহক সকাহ দিব পাৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ সেই আঁচনি আনিছে। গতিকে আপোনালোকে চিন্তা কৰক যে এজন মুখ্যমন্ত্ৰীয়ে দুখীয়া মানুহৰ কাৰণে আপোনালোকৰ দৰে সহজ সৰল মানুহৰ কাৰণে কিমান চিন্তা কৰিছে। এই মুখ্যমন্ত্ৰীজনক শক্তিশালী কৰি ৰাখিব লাগিব। এই মুখ্যমন্ত্ৰীজনক সদায় শক্তিশালী কৰি ৰাখিব লাগিব। আৰু এই মুখ্যমন্ত্ৰী শক্তিশালী কৰাৰ এটাই কাম, সেয়া হ'ল অজিত ৰাভা ডাঙৰীয়াক পদুম ফুলৰ চিনত ভোট দিয়া। হয় নে নহয়? মুখ্যমন্ত্ৰী শক্তিশালী কৰাৰ এটাই কাম, সেইটো হ'ল পদুম ফুলৰ চিহ্নত ভোট দিয়া আৰু অজিত ৰাভাক বিপুল ভোটত বিজয়ী কৰা। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ বকলৈকে আহিব। যিসকলে যাব পাৰে আপোনালোকে যাব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক কব। গতিকে মই বহুত বেছি দীঘলীয়া কথা কব খোজা নাই। আপোনালোক সকলোৱে বহুদিন ধৰি ৰখি আছে। ইয়াৰ পিছত মই আকৌ গোৱালপাৰাত কেইবাখনো মিটিং আছে, তাতেও মানুহ ৰখি আছে। আপোনালোক সকলোকে শুভেচ্ছা দিছো। এটাই কথা মনত ৰাখিব যে যি দলে প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজত সমন্বয় ৰাখি সুন্দৰভাৱে সকলোকে আগবঢ়াই লৈ যায়, সেই দলক আমি শক্তিশালী কৰিব লাগে। আৰু সেয়াই হ'ল ভাৰতীয় জনতা পাৰ্টি, আৰু ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিব লাগে। যি দলে উন্নয়ন কৰে, বিকাশ কৰে, ৰাস্তা ঘাট বনায়, দলং বনায়, ফ্লাইঅভাৰ বনায়, সেই দলক শক্তিশালী কৰিব লাগে। চিমেণ্ট কোম্পানী হ'ব নালাগে, ঠিক আছে। তেতিয়া ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটোও কৈয়ে দিছে, আপোনালোকক ৰাইজৰ মনত কষ্ট দিয়া কাম আমাৰ চৰকাৰে নকৰে, সেইটো আপোনালোকে নিশ্চিত থাকে। গতিকে আপোনালোক সকলোকে উন্নয়নৰ কামৰ লগত আমি ৰাস্তা বিচাৰো, গাঁৱত ৰাস্তা বিচাৰো। আৰু আমি কি বিচাৰো, যাতে আমি প্ৰত্যেকজন মানুহে সুন্দৰভাৱে এটা সুন্দৰ জীৱন ল'ব পাৰো, ভাল ঘৰ এটাত থাকিব পাৰো, ভালকৈ খোৱা লোৱাখিনি কৰিব পাৰো, বেমাৰ আজাৰ হলে অন্তত ঘৰৰ গৰু ছাগলী মাটি বেচিব নালাগে, ট্ৰিটমেণ্ট কৰিব পাৰো। এইখিনি আমাৰ চৰকাৰে সদায় কৰাৰ চেষ্টা কৰে। আজি আপোনালোকক আয়ুষ্মান কাৰ্ড দিছে, বিনামূলীয়া চাউল দিছে, বিনামূলীয়া ঘৰ দিছে, মহিলা উদ্যমিতাৰ জৰিয়তে পইচা দিছে। আজিৰ তাৰিখত আপোনালোকে চিন্তা কৰক যে আপোনালোকৰ এই গাঁৱৰ দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে নিজে পঢ়া শুনা কৰি সুন্দৰভাৱে 3rd গ্ৰেড 4th গ্ৰেডৰ পৰা ACS APS লৈ চাকৰি পাব পৰা হৈছে। কাকো খাতিৰ কৰিব নালাগে। কাৰোবাক খাতিৰ কৰিব লাগে নেকি? এতিয়া পঢ়া শুনা কৰিলে চাকৰি পায়, ভালকে দৌৰিব পাৰিলে, ভালকে দৌৰা শুৰা কৰিব পাৰিলে, ভালকে মাথা দি অলপমান হেৰি লগালে পুলিচত চাকৰি পায়। পায় নে নাপায়? আগতে পাইছিল নেকি?
এই কংগ্ৰেছৰ দিনত পাইছিল কংগ্ৰেছৰ দিনত যাই এইফালে মন্ত্ৰীক লগ কৰিব লাগে কাৰোবাক লগ কৰিব লাগে এছপিক পইচা দিব লাগে কত কি 2 নম্বৰী কৰি চাকৰি ল'ব লাগে লাগে নে নালাগে এতিয়াতো কাকো খাতিৰ কৰিব নালাগে এটা গাঁৱৰ ৰিক্সা চলোৱা মানুহটোৰ পুতেকৰ চাকৰি পায় চব্জি দোকানীৰ পুতেকৰ চাকৰি পায় কেনেকে পায় তেওঁতো পইচা দিব নোৱাৰে তেওঁ মাথাই দি চাকৰি পায় গতিকে দুখীয়া মানুহক সাধাৰণ মানুহক এই ধৰণে আজি চাকৰি পাব পৰা গৈছে আজি এই ধৰণে আজি আমাৰ চৰকাৰখনে সকলো দিশত সহায় কৰিছে গতিকে এইখন চৰকাৰক শক্তিশালী কৰিব লাগিব আৰু 3টা ইঞ্জিন থাকিলে স্পীডত যাব দিল্লীতো আমাৰ ইঞ্জিন দিছপুৰতো আমাৰ ইঞ্জিন আৰু দুধনৈতো আমাৰ ইঞ্জিন লগাই দিব লাগিব তেতিয়া স্পীডত যাব নে নাই স্পীডত যাবৰ কাৰণে 3টা ইঞ্জিন লগাই দিব লাগিব আৰু আপোনালোকৰ ওপৰত মোৰ পুৰা বিশ্বাস আছে সেইকাৰণে মই বেছি ভাষণ দিয়া নাই য'ত অলপ বিশ্বাস নাথাকে মই তাতে অলপ বেছিকে ভাষণ দিওঁ এতিয়া পুৰা মানুহ দেখিয়ে গম পাইছো চবে আমাক ভোট দিবই আৰু কি ইমান ভাষণ দি থাকিবলৈ হয় নে নহয় এতিয়া বাইদেউহঁতে অলপ নাচব নাই অজিতক পুৰা নাচাব লাগিব এতিয়া অজিতক নাচব আৰু চবে অলপ চলপ নাচব অলপ নাচা কৰি আমি যাওঁ আৰু নে কি সকলোকে ধন্যবাদ দিছো সকলোৱে মিলি 2 তাৰিখে অজিত ৰাভাক পদুম ফুলৰ চিনত ভোট দিব সেইটোৱে মনত ৰাখিব আৰু এইকেইটা দিন গায়ে গায়ে যোন মানুহ এতিয়াও গণ্ডগোল কৰি আছে কেতিয়াবা বুজি নাপায়তো এই যে 2 নম্বৰী মানুহটো আছে ই আগতে মন্ত্ৰী আছিল মানুহে ভাবে মন্ত্ৰী আছিল ইও কিবা গণ্ডগোল কৰে বোলে তাৰ পিছতো গুচি যোৱা মানুহ এটা আছে বুজাই দিব সেই মন্ত্ৰীৰ কাম নাই এতিয়া সেই পুৰণা মন্ত্ৰী আছিল আৰু এইটোৰ কামো নাই এতিয়া কেইদিনমান পিছত মৰা পাৰ্টি এটা যাব কংগ্ৰেছত যাবৰ কাৰণে ৰেডি হৈ আছে তাৰ কোনো ভেলু নাই সেইটো বুজাই দিব কংগ্ৰেছতো নাই ভাম গৈছে ভূপেন বৰাই এইবাৰ হাৰাৰ ৰেকৰ্ড আৰু এটা যোগ কৰিব গতিকে এইবিলাক পাৰ্টিৰ লগত ঘূৰি লাভ নাই সকলোৱে মিলি ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী আমাৰ অজিত ৰাভা ডাঙৰীয়াক পদুম ফুলৰ চিনত ভোট দি বিপুল ভোটত বিজয়ী কৰক তাৰ কাৰণে আপোনালোকক আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ ভাৰত মাতা কি ভাৰত মাতা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ